এসময়ত পঢ়াৰ খৰচ উলিয়াবলৈ শিলৰ কুঁৱেৰীত শিল ভাঙিছিল তেওঁ। কলেজৰ পঢ়া খৰচ উলিয়াবলৈ ৰেলৰ ডবাত শ্ৰমিক হিচাপে কাম কৰিছিল। ফৰ্ম ফিল-আপ কৰিবলৈ নিজৰ শৰীৰৰ তেজ বিক্ৰী কৰিছিল। সংসাৰ চলাবলৈ টিউচন পঢ়াইছিল। জীৱনত সংঘৰ্ষ কৰি ভাগৰি নপৰা এইগৰাকী যুৱকৰ জীয়া কাহিনী শুনোৱা হওক। সংসাৰৰ কঠিন বাস্তৱৰ সৈতে কঠোৰ সংগ্ৰাম কৰাৰ অন্তত আজি দুটাকৈ স্নাতকোত্তৰ ডিগ্ৰীৰে উচ্চ শিক্ষাৰে শিক্ষিত এইগৰাকী সংখ্যালঘু যুৱকৰ আছে দুখনকৈ ছিনিয়ৰ ছেকেণ্ডেৰী স্কুল। আজিৰ আমাৰ অতিথি জাকিৰ হুছেইন ভূঞা। কামপুৰ কচুৱাৰ গৰুবাট মৌজাৰ চানখোলা পঞ্চায়তৰ ৫ নং ৱাৰ্ডৰ বাসিন্দা জাকিৰ হুছেইন ভূঞাৰ সৈতে কিছু অন্তৰংগ আলাপ কৰোৱা হওক। বিষয় তেওঁৰ ব্যক্তিগত জীৱন আৰু সংখ্যালঘু সম্প্ৰদায়ৰ বৰ্তমান সমস্যা আৰু সমাধান। প্ৰথমতে আপোনালোকৰ চেনেলৰ মাধ্যমেদি সকলোলৈ ধন্যবাদ থাকিল। আপোনাৰ চেনেলখনকো ধন্যবাদ থাকিল। মই গৰুবাট মৌজাৰ চানখোলা পঞ্চায়তৰ ৫ নম্বৰ ৱাৰ্ডৰ এজন শিক্ষিত যুৱক হওঁ। এতিয়া আমাৰ যিখন পঞ্চায়ত বা আমাৰ যিখন ৱাৰ্ড, মানুহবোৰ একেবাৰে সহজ সৰল আৰু এই মানুহবোৰ যিখিনি মুছলিম সম্প্ৰদায় বা সংখ্যালঘু সম্প্ৰদায়ৰ মানুহ যিখিনি দেখা পাইছো আৰু আজি ৰাজনীতি পথাৰত যিখিনি দেখা পাইছো আৰু এই সহজ সৰল মানুহবিলাকক বিপথে পৰিচালিত কৰি আছে। আৰু শিক্ষাৰ যিটো পোহৰ মই যিধৰণে পাব লাগিছিল আৰু সেইধৰণে এতিয়ালৈকে এই আমাৰ ৫ নম্বৰ ৱাৰ্ডত যিখিনি শিক্ষাৰ পোহৰ পাবলৈ সেইখিনি পোৱা নাই। আৰু যি ধৰণৰ বৰ্তমান পৰিৱেশ বিনষ্ট হ'বলৈ ধৰিছে আৰু যেনেকৈ মদ ভাং জুৱা ড্ৰাগছৰ লগত জড়িত বহু একেবাৰে এনেকুৱা ধৰণৰ পৰিৱেশ বেয়া লৈ গৈছে। সেইখিনি শিক্ষাৰ যেতিয়া প্ৰভাৱ নপৰিব বিভিন্ন সমস্যা দেখা দিব আৰু এই সমস্যাবিলাক দেখা পাই নিজকে এটা মানে কি আগুৱাই যাব বিচাৰিছো আৰু যে কেনেকৈ আমাৰ এই সমাজখনক বা পঞ্চায়তখনক কেনেকৈ আগবঢ়াই নিয়াৰ মোৰ দুখন অনুষ্ঠানৰ লগত জড়িত থকাৰ পিছত ভাবিছো এতিয়া সমাজৰ লগত অলপ ওতঃপ্ৰোতভাৱে জড়িত হ'ম। আৰু আগতে আছিল যদিও এতিয়া তাৰমানে ওতঃপ্ৰোতভাৱে জড়িত হ'বলৈ বিচাৰিছো, কাৰণ এই সহজ সৰল মানুহবোৰক বিভিন্ন ক্ষেত্ৰত দেখা পাইছো, বহু দুখ কষ্টৰ মাজত দেখা পাইছো আৰু বিভিন্ন ধৰণৰ সমস্যা দেখা পাইছো। যদি এই সমস্যাবিলাক যদি আমি শিক্ষিত যুৱকসকল যদি আমি সোমাই আহো আৰু এই সমাজখনত নিশ্চয় যিখিনি সমস্যা আছিল সেই সমস্যাখিনি নাইকিয়া হ'ব। বৰ্তমান অসমৰ আমাৰ প্ৰভাৱশালী মুখ্যমন্ত্ৰী তেখেতৰ যিখিনি নীতি আদৰ্শ যিখিনি কৰি গৈ আছে সেই হিচাপে যদি আমি শিক্ষিত যুৱকসকলে যদি আমি ওলাই যদি আমি সেই সমাজখনক যদি ধৰি ৰাখো নিশ্চয় অসমৰ মুখ্যমন্ত্ৰী যিধৰণে পদক্ষেপ লৈছে সেইখিনি আমি নিশ্চয় লাভান্বিত হ'ম। আৰু সমাজখনক এইখিনিতে মই আপোনাৰ মাজতে ৰখাইছো, আপোনাৰ শৈশৱৰ বিষয়ে অকণমান কওক, আপোনাৰ মা দেউতাৰ কথা কওক। মোৰ দেউতা স্কুলৰ শিক্ষক আছিল, মাও স্কুলৰ শিক্ষক আছিল। দেউতা ঢুকাল আৰু মা বৰ্তমান আছে, কিন্তু 2001 চনত ৰিটায়াৰ হ'ল আৰু গৰুবাট মৌজাৰ প্ৰথম মা শিক্ষক আছিল আৰু তেখেতৰে মই সন্তান। আৰু তেখেতক আমাক বহু কষ্টৰ মাজেৰে শিক্ষা দি পেলাই আগবঢ়াই নিছে আৰু যাৰ কাৰণে আজি এই মা দেউতাৰ কাৰণে আৰু আজি ইমানখিনিলৈ আহিব পাৰিছো আৰু তেখেতসকলৰ আশীৰ্বাদতে ইমানখিনি পাৰিছো। আৰু যিখিনি এতিয়ালৈকে অনুষ্ঠানৰ লগত জড়িত হৈছো শিক্ষাগুৰুৰ আশীৰ্বাদ আৰু লগতে মাক দেউতাকৰ আশীৰ্বাদতে ইমানখিনি আহিছো। লগতে মোৰ ভাই ককাই 6 জন, মই ঘৰৰ 5 নম্বৰ, বাকী সকলো শিক্ষিত। তেখেত আৰু এজন মোৰ ককায়েক শিক্ষা এখন স্কুলৰ প্ৰিন্সিপাল হৈ আছে। বাকী দাদাসকলেও তাৰমানে কি কিছুমানে BA পাছ কৰিছে, MA পাছ কৰি পেলাই তেনেকেই আপোনাৰ নিজৰ যিখিনি কৰ্ম সেইখিনি কৰি গৈ আছে। আৰু বাকী আমাৰ গাঁওখনত যেতিয়া আমি শৈশৱৰ যিখিনি হেৰি আছিল আমি বহুত কষ্টৰ মাজেদি লিখা পঢ়া কৰিবলগীয়া হৈছিল। যেতিয়া মেট্ৰিক পাছ কৰিছো, মেট্ৰিক পাছ কৰাৰ পিছতো কামপুৰলৈ যেতিয়া আহিছিলো তেতিয়া আমি কেতিয়াবা চাইকেল মেলি আহিবলগীয়া হলেও চাইকেল ঠেলি আনিব লগা হৈছিল। ইয়াৰ পিছত মই গুৱাহাটীলৈ গলো, গুৱাহাটী পেলাই তাতে BA তাৰপিছত MA পাছ কৰি পেলাই আহিলো। পুনৰ আহি পেলাই মই এখন প্ৰাইভেট ভেঞ্চাৰ স্কুলত মই কাম কৰিছিলো। ইয়াৰ পিছত মই
বয়েজ হাই স্কুল এখন আছিল তাতো কাম কৰিছোঁ ইয়াৰ পিছত মই ড্ৰপ পোষ্টত প্ৰায় 10 বছৰমান কাম কৰিছিলোঁ পিছত মোৰ চাকৰিটো নোহোৱাৰ পিছত মই উপায়হীন হৈ পেলাই তাৰপিছত মই নগাঁৱলৈ আহিলোঁ নগাঁও আহি পেলাই মই টিউশ্যন কৰিলোঁ টিউশ্যন কৰি এটা সময়ত মই ভাবিলোঁ যে কি কৰিম শিক্ষাৰ লগত যেতিয়া মোৰ যেতিয়া চাকৰি এখন শিক্ষাৰ লগত জড়িত হ'বলগীয়া এখন ভাবিছোঁ অনুষ্ঠান খোলোঁ সেই অনুষ্ঠান খুলিবলৈ যাওঁতে কোনো ধৰণৰ হাতত কোনো ধৰণৰ পইচা নাছিল এই টিউশ্যনৰ পইচা দি পেলাই এখন অনুষ্ঠান গঢ় দিছিলোঁ নগৰ মাজমজিয়াত আৰু সেই কলেজখনৰ নাম আছিল ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণন কনিষ্ঠ মহাবিদ্যালয় ইয়াৰ পিছত 2012 চনত মই হাই স্কুলখনো কৰিছোঁ এনেকৈ কৰি পিছত মই ৰাংগলত এখন কলেজ কৰিছোঁ ইয়াৰ পিছত মই কচুৱাত আৰু এখন কলেজ খুলিছোঁ কিন্তু মোৰ আৰু সপোন আছে যে শিক্ষাগুৰুসকলে যি আমাক পোহৰ বিলাই দি গৈছিল আমিও যাতে সেই পোহৰখিনি যাতে দিব পাৰোঁ মা দেউতাসকলে যিখিনি শিক্ষা দিছিল পোহৰ বিলাবৰ কাৰণে সেই পোহৰবিলাক মোৰ নিজৰ গাঁওখনত নিজৰ সমাজখনত নিজৰ পঞ্চায়তখনত নিজৰ থকা সমষ্টিখনত এতিয়া মই আৰু এখন সায়েন্স কলেজ খোলাৰ ব্যৱস্থা প্ৰস্তুতি লৈছোঁ আৰু মাধৱপাৰা এখন কলেজ খোলাৰ সম্পূৰ্ণভাৱে আলোচনা হ'ল এতিয়া 2025 বৰ্ষৰ পৰা তাতে এখন অনুষ্ঠান খুলিম আৰু এই অনুষ্ঠানখিনি কৰি গ'লে নিশ্চয় শিক্ষাৰ লাহে লাহে যিখিনি পোহৰ আমাৰ দৰে যেনেকৈ আমি শিক্ষা লাভ কৰি আহিছোঁ তেখেতসকলে আজিৰ যুগত যদি সেইখিনি যদি সুবিধা পায় আজি কচুৱা ল'ৰা কামপুৰত যাবলগীয়া নহয় যদি মাধৱপাৰা ল'ৰা ছোৱালী এতিয়া দেখা গৈছে তিনিআলিত আহিব লগা হৈছে কলেজত এডমিশ্যন ল'ব লগা হৈছে বা নগাঁৱলৈ আহিব লগা হৈছে বহুত দুখীয়া ছাত্ৰ ছাত্ৰী ফাৰ্ষ্ট ডিভিজন 4টাত 5টাত কৈ লেটাৰ পোৱাৰ ছাত্ৰ ছাত্ৰীও কি কৰিছে আজি নগাঁৱত আহিব পৰা নাই তাতে গাঁৱতে পঢ়িব লগা হৈছে বহুতৰ আপোনাৰ ছাত্ৰ ছাত্ৰী পইচাৰ অভাৱত পঢ়িব পৰা নাই কিন্তু মই এছআৰকে কলেজখনত আপোনাৰ চৰকাৰী যিটো হেৰি দিছিল সেইমতে মই 30% প্ৰতি হেৰিত মই ৰেহাই কৰি দি পেলাই ল'ৰা ছোৱালী লিখা পঢ়া কৰাইছোঁ আৰু কচুৱাত যিখন খুলিছোঁ একেবাৰে দুখীয়া ছাত্ৰ ছাত্ৰী তাতো একেবাৰে কম পইচাত প্ৰাইভেট শব্দটো শুনা ল'লে যেন বহুত কিন্তু একেবাৰে কম পইচা মাহেকীয়া 300 টকীয়া মাচুল এটা লৈ পেলাই মই এই কলেজখন চলাই গৈ আছোঁ আৰু এতিয়া বৰ্তমান যিখন সায়েন্স কলেজ খোলাৰ কাৰণে প্ৰস্তুতি লৈছোঁ চাইছোঁ আজি সায়েন্স কলেজ পঢ়িবলগীয়া হ'লে বহু টকা লাগে কিন্তু এতিয়া মই একেবাৰে কম পইচাত ল'ৰা ছোৱালী যাতে সায়েন্সত পঢ়ায় যাতে আগবঢ়াই নিব পাৰোঁ তাকে মই মোৰ এটা সপোন নিজৰ যেতিয়া চাকৰি হোৱা নাই আনৰ ল'ৰা ছোৱালী যিবিলাক যোৱা আমাৰ কচুৱাত দেখা পাইছোঁ 100 ষ্টুডেণ্ট ফাৰ্ষ্ট ডিভিজন পাছ কৰিছে কিন্তু দুখীয়া ছাত্ৰ ছাত্ৰী পইচাৰ বাবদ কোনো সায়েন্সত কমাৰ্চত পঢ়া কোনো ধৰণৰ সুবিধা নাই সেইটো কাৰণে প্ৰস্তুতি লৈছোঁ গৌৰৱত মজাত এখন সায়েন্স কলেজ আৰু এখন আৰ্টছ আৰু কমাৰ্চ কলেজ খোলাৰ মাধৱপাৰাত সেইটো কাৰণে আপোনালোকৰ চেনেলেদি সকলো ৰাইজক জনাইছোঁ যাতে সকলো যাতে ইয়াত যাতে সহযোগ কৰে অনুষ্ঠানখন চলাই যাওঁতে ভুল ত্ৰুটি হ'ব যাতে কোনো ধৰণৰ হেৰি নকৰি পেলাই যাতে অনুষ্ঠানবিলাক যাতে আগবঢ়াই নিয়াৰ কাৰণে সকলোৱে যাতে চেষ্টা কৰে তাৰে আশীৰ্বাদ থাকিল আৰু কচুৱাবাসী ৰাইজৰ যেনেকৈ মই তাতে মোৰ জন্ম কিন্তু মই নগাঁৱতো মই থাকি পেলাই কলেজখন চলাইছোঁ কচুৱাতো মোৰ এতিয়া স্থায়ী বাসিন্দা কচুৱা ৰাইজৰ যদিও মই নগাঁৱত কিন্তু কচুৱাত অনুষ্ঠানখন খোলাৰ এইটোৱেই উদ্দেশ্য যে মই য'ত জন্ম লৈছোঁ য'ত তাৰমানে মোৰ বায়ু পানী লৈ পেলাই জীয়াই আছোঁ আৰু তাৰ প্ৰতি যিটো মোৰ শ্ৰদ্ধা আৰু যে সৰুৰ পৰা ডাঙৰ তাতে দীঘল হোৱা সেইটো কাৰণে তাত এখন অনুষ্ঠান আৰু বাকী দুখন অনুষ্ঠান খুলি যাতে আমাৰ গৌৰৱত মজাৰ তথা মই থকা পঞ্চায়তখনৰ বা কচুৱা পঞ্চায়ত তাত প্ৰায় 11খন পঞ্চায়ত আছে 11খন পঞ্চায়তৰ ছাত্ৰ ছাত্ৰী যাতে উপকৃত হয় তাৰ কাৰণে ভগৱানৰ ওচৰত সদায় মই আৰাধনা কৰি আছোঁ আৰু কামখিনি যাতে সফলতাৰ যাতে আগবঢ়াই নিব পাৰোঁ সেইখিনিও মই ভগৱানৰ ওচৰত আৰাধনা কৰি আছোঁ আৰু বৰ্তমান মই যিখন সমাজত থাকিছোঁ মই ভাবিছোঁ যদি ৰাইজে যদি মোক আগবঢ়াই লৈ যায় নিশ্চয় ৰাইজৰ যিখিনি কাম সেইখিনি মই যাতে বাকীখিনি যাতে কৰিব পাৰোঁ কাৰণ মোক যি অনুষ্ঠানত আজি ইমান 7-8শ ষ্টুডেণ্ট মই আজি দুখন অনুষ্ঠানৰ মাজেদি আমি পৰিচালনা কৰি নিছোঁ নিশ্চয় মোৰ ৱাৰ্ডখনত একেবাৰে কম 1000 জনসংখ্যা আছে এই মোৰ ৱাৰ্ডখনত যদি মই যদি প্ৰথমতে চকু দিওঁ পিছৰ লগতে লাগি থকা আছে 4 নম্বৰ ৱাৰ্ড তাতো তেনেকৈ গোটেই পঞ্চায়তখনত যদি মই যদি অলপ যদি তেনেকৈ সহায় কৰি পেলাই আগবাঢ়ি যাব পাৰোঁ নিশ্চয় মানুহবিলাক উপকৃত হ'ব আৰু দেখা পাইছোঁ আজিকালি পঞ্চায়তবিলাকত প্ৰতিনিধি হোৱাৰ পিছত নিজকে বহুতো দেখা পাইছোঁ আৰু বহুত ঠাইবিলাকত দেখা পাইছোঁ একেবাৰে নিজকে পাহৰি যায়
দুখীয়া মানুহৰ ওচৰত যেনেকে ভোট বিচাৰি গৈ যেনেকে আনে কিন্তু দেখা পাইছো সেইমতে কিন্তু দুখীয়া মানুহবিলাকক সেই ধৰণৰ কোনো ধৰণৰ যি সহায় লাগে সেইখিনি নকৰে কিন্তু মই চেষ্টা কৰিম যদি জনসাধাৰণে মোক যদি আগবঢ়াই লৈ যায় যদি সঁচাকৈ মোৰ জন্মস্থানৰ মানুহবিলাকে মোক যদি ভাল পায় নিশ্চয় মোৰ কৰিবলগীয়া মোৰ সপোন কিছুমান আছে সেইখিনি চেষ্টা কৰিম কৰিবৰ কাৰণে আৰু সকলোৰে দোৱা লাগিব আশীৰ্বাদ লাগিব আৰু মোৰ পঞ্চায়তখনত হিন্দু মুছলিম সব আছে বিভিন্ন জাতি আছে অন্যান্য যেনেকৈ আমাৰ কোচক গৰুবাট বুলি ক'লে মুছলিম সম্প্ৰদায় ভাবে যে বেছিভাগ কিন্তু মোৰ পঞ্চায়তখনত হিন্দু মুছলিম সব আছে আৰু তাৰমানে হেতু কাৰণে গোটেই হেৰিৰ লগত থাকি যাতে মই যিখিনি সমস্যা আছে যাতে ৰাইজৰ লগত থাকি পেলাই মোৰ অনুষ্ঠানৰ জৰিয়তে বহুত আহে তেনেকে মোৰ ওচৰত যে কেতিয়াবা সহায় কৰিবৰ কাৰণে তেতিয়া মই গৰুবাট মৌজাৰ নিজা পঞ্চায়ত বা কোচৰ পঞ্চায়তত য'ত যেনেকে পাৰিছো মই তেনেকে সহায় কৰিবলৈ গৈ আছো কেতিয়াবা যে সৰু সৰু যদি অনুদান যিখিনি পাৰিছো মই দি গৈ আছো মোৰ ব্যক্তিগত ফালৰ পৰা আৰু চেষ্টা কৰিম আৰু সহায় কৰিবৰ কাৰণে মোৰ কিছুমান দায়িত্ব দিছিল আমাৰ তাৰে মানুহবিলাকে যে এইখিনি আমাক সহায় কৰি দিয়ক আৰু বৰ্তমান মই ভালেমানখিনিত মই তেনেকে অনুদান দি পেলাই মই সহায় কৰি গৈছো আৰু মোৰ ৱাৰ্ডত বা মোৰ পঞ্চায়তত কিছুমান দেখা পাইছো আৰু আমাৰ মন্দিৰে হওক বা মছজিদে হওক বা মাদ্ৰাছাই হওক বা কিছুমান তেনেকে ব্যক্তিগত চাইছো যিখিনি সমস্যা আছে সেইখিনি চেষ্টা কৰিম আৰু দুখীয়া মানুহবিলাকক মই এইবাৰ খুব চেষ্টা কৰিম মোৰ ব্যক্তিগত ফালৰ পৰা কিছু দুখীয়া মানুহক সহায় কৰিবৰ কাৰণে মই প্ৰতিবাৰ তেনেকে মই নগৰ থাকোতে বহুতো ঠাইত তেনেকে হেৰি কৰিছো মই নগৰ পৰা গৈ পেলাই যোৱা বানপানী ইয়াৰ আগৰ বানপানী একেবাৰে 2022ত একেবাৰে অৱস্থা নাছিল তেতিয়াও মই ইয়াৰ পৰা মই যিখিনি পাৰিছিলো মই ৰাইজৰ মাজত গৈ পেলাই তেনেকে মই বানপানীৰ সময়ত সহায় কৰিছিলো আৰু কোনো ধৰণৰ মোৰ ব্যক্তিগত ফালৰ পৰা মই তেনেকে দি পেলাই সহায় কৰিছিলো আৰু নগাটো কৰিছিলো লগতে কোচুৱাটো কৰিছিলো আৰু এইবাৰ মই বহুত চিন্তাৰ মাজত গৈ পেলাই চেষ্টা কৰিছো যে এইবাৰ মই নিশ্চয় ৰাইজৰ মাজত সোমাই ৰাইজৰ কাম কৰি যাম আৰু বাকি যিখিনি অনুষ্ঠান আছে অনুষ্ঠানো চলাই যাব লাগিব ৰাইজৰ যদি আমি শিক্ষিত যুৱক হৈ পেলাই আমি যদি এখিনি যদি সহায় নকৰো পিছৰ পৰ্যায়ত মানে বাকি উঠি অহা যুৱকসকলে কি কৰিব হেতু কাৰণে আমাক যিখিনি শিকাই থোৱা বা বৰ্তমান প্ৰভাৱশালী যিজন মুখ্যমন্ত্ৰী যিখিনি একেবাৰে তেখেতে বিনা মূল্যত বিনা টকাত একেবাৰে আপোনাৰ চাকৰি দি আছে বিভিন্ন মানুহক সুবিধা দি আছে বিভিন্ন দুখীয়া মানুহক সহায় দি আছে তেতিয়াহলে আমি শিক্ষিত যুৱকসকলে এইখিনি কিয় কৰিব নোৱাৰিম তা আমি যদিও মোৰ চৰকাৰী নাই চৰকাৰী কোনো ধৰণৰ চাকৰি নাই কিন্তু মোৰ যি দুখন অনুষ্ঠান মই একেবাৰে সুন্দৰভাৱে চলি যাব পাৰিছো আৰু তাৰ পৰা যিখিনি পইচা ৰাহি হ'ব এটা মই ৰাইজৰ মাজত এখিনি কাম কৰি মই যাম বুলি আপোনালোকৰ চেনেলৰ মাধ্যমেদি প্ৰতিশ্ৰুতি দিছো অসমৰ যুৱকসকলক একদম চমুকৈ কি আহ্বান জনাব সংখ্যালঘু সম্প্ৰদায়ৰ মই প্ৰথমতে আমাৰ সংখ্যালঘু সম্প্ৰদায়ৰ মানুহবিলাকক প্ৰথমতে কম যে মদ ভাং জুৱা ড্ৰাগছৰ লগত যিসকলে জড়িত হৈ আছে আমি শিক্ষিত যুৱকসকল ওলাই আহি পেলাই যাতে এইখিনি নিৰাময় কৰিব লাগে অকল মুখ্যমন্ত্ৰী অকলে এইখিনি কাম কৰিব নোৱাৰিব তেখেতৰ লগত আমি সকলো সহযোগ কৰি পেলাই আমি সংখ্যালঘু সম্প্ৰদায়ৰ মানুহবিলাকক মই টানি অনুৰোধ জনাইছো যে আপোনালোকে উঠি অহা যিবিলাক যুৱক যিসকলে এনেকে বিপথে পৰিচালিত হৈছে সেইখিনি মুখ্যমন্ত্ৰী কোৱাৰ দৰে আমি এইখিনি আতৰাই হেৰি কৰিব লাগে প্ৰশাসন মানুহ অকলে এইখিনি হেক কৰিব নোৱাৰে মুখ্যমন্ত্ৰীও হেক কৰিব নোৱাৰিব বা এজন বিধায়কে হেক কৰিব নোৱাৰিব কিন্তু আমি সকলো মিলি আমি শিক্ষিত যুৱকসকলে যদি সকলো মিলি পেলাই আমি যদি আমি এটা আহ্বান কৰো যে আমি সঁচাকৈ তেখেতসকলে টানি অনুৰোধ কৰো যে আপোনালোকে এইবিলাকৰ পৰা আঁতৰি থাকক আহক আমি সকলোৱে একেলগে মিলি মাননীয় মুখ্যমন্ত্ৰী শ্ৰীযুত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যি ধৰণে শিক্ষাৰ লগত ইমান সহায় কৰি আছে পাছ কৰাৰ পিছত স্কুটি দি আছে পাছ কৰাৰ পিছত আপোনাৰ এডমিশনৰ মত পইচা ফ্ৰী দি আছে কিমান ধৰণৰ সুবিধা দিছে হেতু কাৰণে আমি সকলোৱে শিক্ষা লোৱা ডেকা চামসকলক আমি সকলোৱে আহক যিসকলে শিক্ষাৰ পৰা আঁতৰি আছে এই সকলক পুনৰ শিক্ষাৰ লগত আগবঢ়াই নিব লাগে বহুত দেখা পাইছো আপোনাৰ কি কয় ইটা ভাটাত সৰু সৰু লৰাবোৰ হেৰি গৈছে পঢ়া বাদ দি পেলাই শিক্ষাৰ লগত জড়িত কৰিব লাগে কিছুমান কেৰালাত গুচি গৈছে সেইসকলকো আহ্বান জনাও যে আপোনালোকে 9-10 পঢ়ি পেলাই বাদ দিছে সেইসকল যাতে আমি এওঁলোকক আনি পুনৰ যাতে শিক্ষাৰ লগত জড়িত কৰাব লাগে আৰু বাল্য বিবাহ
আমাৰ একেবাৰে দেখা গৈছে একেবাৰে আমাৰ সংখ্যালঘু সম্প্ৰদায়ৰ মানুহবিলাক একেবাৰে বাল্য বিবাহটো একেবাৰে কম সময়ত মোৰ স্কুলৰ পৰাই দেখা পাইছো বাল্য বিবাহ দেখা পাইছো একেবাৰে বাল্য বিবাহতে আবদ্ধ হৈছিল কিন্তু কথা হৈছে প্ৰশাসনৰ মানুহে কিমান দূৰে এইখিনি দৃষ্টিগোচৰ হৈছে মই ক'ব নোৱাৰো কিন্তু দুখ লগা কথা যে মোৰ বিদ্যালয়ৰ পৰা যেতিয়া বাল্য বিবাহ হৈছিল তেতিয়া মই গাৰ্জেনসকলক কৈছো এতিয়া এইটো নহব যে আপোনালোকে এইটো বন্ধ কৰক এইটো সেইটো কাৰণে সকলোকে অনুৰোধ কৰিছো যে বাল্য বিবাহ বন্ধ কৰিব লাগে মদ ভাং জুৱা ড্ৰাগছ আমি সকলোৱে এইখিনি বন্ধ কৰিব লাগে আৰু সকলোৱে সমাজখন কেনেকৈ ভালকে গঢ় দিব পাৰি আৰু ভাল এখন সমাজ গঢ় দিব পাৰি আমি সকলো মিলি একত্ৰিত হৈ পেলাই আমি কামখিনি কৰিব লাগে আৰু এটা কথা আপোনালোকক কৈছো যে মোৰ মা যেতিয়া চাকৰি কৰিছিল বা দেউতা যেতিয়া চাকৰি কৰিছিল বা মা যেতিয়া এই চাকৰি যেতিয়া এজিপিটি যেতিয়া চাকৰি কৰিছিল তেতিয়া আমাৰ একেবাৰে পইচা বহুত কষ্ট হৈছিল তেতিয়া মই মোৰ ছাত্ৰ অৱস্থাখিনি ক'ব পাৰো মই শিলৰ কৰিতলৈকে কাম কৰিছো কৰি পেলাই গুৱাহাটীত মই য'ত আছিলো তাৰে মই পইচাখিনি দিছিলো আৰু এটা সময়ত মই ফৰ্ম ফিল আপ কৰিব পৰা নাছিলো ঘৰৰ পৰা পইচা যোৱাত দেৰি হৈছিল তেতিয়া মোৰ নিজৰ ব্লাড বিক্ৰী কৰি পেলাই মই তেতিয়া ডিগ্ৰী সময়ত মই ব্লাড বিক্ৰী কৰি পেলাই মই ফৰ্ম ফিল আপ কৰিছিলো আৰু এটা সময়ত মোৰ শিক্ষাগুৰু তেখেত ঢুকালে হৰাঘাট কলেজৰ প্ৰিন্সিপাল তেখেতে মোক বহুত এইখিনি কথা শুনাৰ পিছত বহুত আৱেগিক হৈছিল যে তুমি কিয় তেনেকৈ হেৰি কৰিলা আৰু ব্লাড বিক্ৰী কৰিলা আমি নিশ্চয় তোমাক সহায় কৰিলোহেঁতেন কিন্তু সেই সময়ত মই ব্লাড বিক্ৰী কৰি পেলাই মই ফৰ্ম ফিল আপ কৰিছিলো পিছত ৰেলৰ ডবাত বাহ ভৰাই পেলাই ৰাতি কাম কৰিছিলো দিনৰ ভাগত কলেজত গৈছো ৰাতিপুৱা পঢ়িছিলো সন্ধিয়া সময়ত পঢ়িছিলো ৰাতি গৈ পেলাই আপোনাৰ ৰেলৰ ডবাত চাংচাৰিত ৰেলৰ ডবাত গৈ বাহ ভৰাইছিলো তেতিয়া তেনেকৈ কাম কৰি পেলাই এটা সময়ত মই এই মাষ্টাৰ ডিগ্ৰী কৰি কিন্তু চৰকাৰী চাকৰিয়াল হোৱা নাই যদিও যিখিনি বৰ্তমান মই কষ্টৰ মাজেদি মই ইমানখিনি কৰিছো মই ভগৱানৰ ওচৰত একেবাৰে সম্পূৰ্ণভাৱে মই সুখী আৰু বাকী যাতে যি ভুল ত্ৰুটি হয় সেইখিনি যাতে শুধৰাই ভগৱানে যাতে লৈ যায় আৰু কামবিলাক যাতে সুচাৰুৰূপে যাতে কৰিব পাৰো আৰু তাৰমানে নগাঁৱৰ ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণন জুনিয়ৰ কলেজৰ অধ্যক্ষ জাকিৰ হুছেইন ভূঞাৰ সৈতে হোৱা কথা বতৰাটি শুনিলে আপুনি এই কথা বতৰা শুনি কেনে পালে আমালৈ কমেণ্ট কৰি জনাবলৈ নাপাহৰিব এনেধৰণৰ যিকোনো বা বাতৰিৰ বাবে আমাৰ সৈতে যোগাযোগ কৰিব পাৰে 7002171404 এই ফোন নম্বৰত আজিলৈ বিদায় লৈছো নমস্কাৰ